ইনকাম সার্টিফিকেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল বৰ্তমান কিন্তু সকলোৰে ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈ গৈছে। যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈ গৈছে তে কেনেকৈ আপোনালোকে নিজে ইনকাম সাৰ্টিফিকেটটো বনাব আৰু কেনেকৈ আপোনালোকে মাত্ৰ এদিনতে আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ কৰিব। মই আছে এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। মই আপোনাক লাইভ প্ৰুফ দেখুৱাই দি আছোঁ। ইয়াত চাব দিয়া আছে এপ্লাই ডেট 7 তাৰিখ 1 মাৰ্চ 25। ইয়াত চাব দিয়া আছে ভেৰিফাই ডেট 7 তাৰিখ 7 মাহ 2025। মাত্ৰ কিন্তু এদিন পিছতে আপোনাৰ সাৰ্টিফিকেটটো আপোনালোকে নিজে ডাউনলোড কৰিব পাৰিব। ইয়াত চাব মই 7 তাৰিখে আবেদন কৰিছোঁ, কিন্তু অহা 8 তাৰিখে মোৰ সাৰ্টিফিকেটটো এপ্ৰুভ হৈ গৈছে। মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে সাৰ্টিফিকেটটো বনালে মাত্ৰ আপোনালোকে এদিনৰ ভিতৰত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপোনালোকে এপ্ৰুভ কৰিব পাৰিব। মই আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে মাত্ৰ এদিনৰ ভিতৰত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ লাগে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। বৰ্তমান কিন্তু ইনষ্টিটিউটৰ পৰা সাৰ্টিফিকেট এপ্ৰুভ হওঁতে 3 পৰা 5 দিন লাগে। সেইকাৰণে যিহেতু আপোনালোকে নিজে আপোনাৰ সাৰ্টিফিকেটটো আবেদন কৰিব, সেইকাৰণে কিন্তু আপোনালোকে RTPSৰ পৰা আবেদন কৰিব লাগিব সেৱা সেতু পৰ্টেল। যদি আপোনালোকক অতি সোনকালে ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ কৰিব লাগে তেনেহ'লে আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰিব। কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰিব মই কিন্তু এইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' আছে আপোনালোকে ফাৰ্ষ্ট সেৱা সেতু পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰিব। যেতিয়া আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্লিকেশ্যন হৈ যাব তাত কিন্তু এটা একনলেজমেণ্ট নম্বৰ আহি যাব। আপোনালোকে এইটো নম্বৰ ছেভ কৰি বা পিন কৰি ৰাখি দিব। তাৰপিছতে কিন্তু আপোনাৰ মেইন কামটো হৈছে আপোনাৰ সাৰ্টিফিকেটটো এপ্ৰুভ কৰা। মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দি আছোঁ। ইয়াত চাব মই কিন্তু সেইটো এপ্লাই মাৰিছোঁ 4 তাৰিখ 1 মাৰ্চ 2025। 5 তাৰিখে কিন্তু সেইটো সাৰ্টিফিকেট এপ্ৰুভ হৈ গৈছে। ইয়াত চাব 4 তাৰিখে আবেদন কৰিছোঁ, মই 5 তাৰিখে কিন্তু মোৰ সাৰ্টিফিকেট এপ্ৰুভ হৈ গৈছে। মই এতিয়া এইটো সাৰ্টিফিকেট ডাউনলোড কৰি ল'ব পাৰিম। এতিয়া মই এইটো পৰ্টেলৰ পৰা ডাউনলোড কৰি লৈ ল'ম। যদি আপোনালোকৰ সাৰ্টিফিকেটৰ প্ৰয়োজন হৈ গৈছে আপোনালোকে অতি সোনকালে আপোনালোকৰ সাৰ্টিফিকেটটো লাগে, তেনেহ'লে আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো আবেদন কৰিব। যিটো আপোনাৰ ওচৰত একনলেজমেণ্ট ৰিচিপ্ট ওলাই আহি যাব। আপোনালোকে সেইটো ৰিচিপ্ট প্ৰিণ্ট কৰি বা আপোনালোকে আপোনাৰ যিটো একনলেজমেণ্ট নম্বৰটো আছে আপোনালোকে সেইটো নম্বৰলৈ যিটো আপোনাৰ চাৰ্কেল অফিচ আছে তাত যাই আপোনালোকৰ নম্বৰটো দি দিব। মাত্ৰ কিন্তু এদিনৰ ভিতৰত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ কৰি দি দিব। তাৰপিছত আপোনালোকে এতিয়া সেইটো অপশ্যনৰ পৰা ইনকাম সাৰ্টিফিকেট ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত চাব মই 7 তাৰিখে এপ্লাই কৰিছোঁ, মই 7 তাৰিখে দি দিছোঁ নম্বৰটো। ইয়াত চাব ভেৰিফাই মাৰিছে, অহাকালি মোৰ সাৰ্টিফিকেটটো কিন্তু এপ্ৰুভ হৈ যাব। তাৰ পৰা আপোনালোকে মই এইটো সাৰ্টিফিকেট ডাউনলোড কৰি ল'ব পাৰিম। বৰ্তমান কিন্তু ডিষ্ট্ৰিক্ট ছাৰ্ভাৰৰ বহুতো প্ৰব্লেম হৈ আছে। সেইকাৰণে কিন্তু যদি আপোনালোকে ডিষ্ট্ৰিক্টৰ পৰা এপ্লিকেশ্যনটো কৰে তেনেহ'লে কিন্তু সাৰ্টিফিকেটটো অফিচত এপ্ৰুভ হওঁতে 3 পৰা 5 দিন টাইম লাগি যায়। যিহেতু বৰ্তমান সকলোৱে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰি আছে, সকলোৰে ইনকাম সাৰ্টিফিকেটৰ বহুতো প্ৰয়োজন হৈ গৈছে। সেইকাৰণে আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা ইনকাম সাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰক। তাৰপিছত আপোনালোকে ৰিচিপ্টটো লৈ আপোনাৰ অফিচত দি দিয়ক। মাত্ৰ কিন্তু এদিনৰ ভিতৰত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ হৈ যাব। যিসকলৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে এইটো অপশ্যনৰ পৰা বনাই লওক। যদি আপোনালোকে বনাইছে কেনেকৈ ডাউনলোড কৰিব চাই লওক। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব ডিষ্ট্ৰিক্টত। ইয়াত আপোনাৰ একনলেজমেণ্ট নম্বৰটো বহাই দিব, চাৰ্জত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ ডিটেইলছটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত দেখুৱাই দিব এপ্ৰুভ আৰু এপ্ৰুভ চাব দিছে ডাউনলোড। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব, লগে লগে কিন্তু ইয়াত আপোনাৰ ইনকাম সাৰ্টিফিকেট PDF ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইটো চাইবত অপেন কৰিব। এতিয়া কিন্তু আপোনালোকৰ ফাৰ্ষ্ট ইয়াত ছিগনেচাৰটো
ভেৰিফাই কৰিব লাগিব যদি আপোনালোকে ভেৰিফাই নকৰে তেনেহ'লে কিন্তু আপোনাৰ চাৰ্টিফিকেটৰ একো দাম নাই এইকাৰণে আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰি চেক কৰিব যে আপোনাৰ নাম সঠিক আছে নে ইয়াত চাব ইয়াত নাম আহি যাব আপোনাৰ এড্ৰেছ আহি যাব আপোনাৰ বছৰতে কিমান টকা ইনকাম দিছে ইয়াত আপোনাৰ ডিটেইলছটো সকলো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব এইটো ইয়াত কিন্তু সিগনেচাৰটো ভেৰিফাই কৰা নাই এতিয়া কিন্তু আপোনালোকে সিগনেচাৰটো ভেৰিফাই কৰিব লাগিব কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ সিগনেচাৰটো ভেৰিফাই কৰিব এইটো প্ৰসেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম কেনেকৈ আপোনালোকে ভেৰিফাই কৰিব লাগিব